হেল্ল' গাইছ, ৰাতিপুৱা উঠি মই টিকেট কাউণ্টাৰলৈ আহিছোঁ আৰু এইফালে টিকেট বিক্ৰী কৰি আছোঁ আৰু এইফালে যোৱাকালি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিছিল থিয়েটাৰৰ ফালৰ পৰাও আৰু আমাক জুবিন দাৰ কাৰণে ন্যায় লাগিবই, আপোনালোকে লাগি থাকিব, আমিও লাগি থাকিম। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন দা। আৰু গধূলি হললৈ আকৌ টিকেট কাউণ্টাৰলৈ আহি গ'লো। এনেকুৱা এটা সময় আছিল গাইছ, এইটো সময়ত মানে আমাৰ ইয়াত 2টা শ্ব', 3টা শ্ব', 4টা শ্ব' লৈ হৈছিল আৰু ৰাতিপুৱা 8টাৰ পৰা লাইন পাতিব লগা হৈছিল। এটা মানুহক 2টাতকৈ বেছি টিকট দিয়া নাছিল। এনেকুৱা এটা সময় আছিল 15-16। কিন্তু এতিয়া বহুত মানুহ কমি গৈছে, কিয় নাজানো। কৰোণাৰ পৰাই মানে বহুতখিনি হৈছে। এইবাৰতো বাৰু জুবিন দাৰ কাৰণে, কিন্তু কৰোণাৰ পৰা বহুতখিনি কমি গৈছে। এই নাটখনত যে জুবিন দাৰ মানে গীত আছিল গম পোৱা নাছিলো, কাৰণ ইউটিউবত শুনা নাছিলো। যেতিয়া চাই আছিলো হঠাৎ যেতিয়া বাজি উঠিল যেন গীতটো মানে মনত আঘাত দিছে, মানে এনেকুৱা আন হৈছে। এতিয়া ভাবি আছো ৰৈ ৰৈ বিনাল এখন কেনেকৈ চাম মানে হলত মানুহজনৰ অবিহনে। কিন্তু মুরদানি থাকিব দখানো জয়জরে রাবণ এদের ময় অপন্দার এরা মারুদুমায় ধুরান্দার ওর কাম বড় ভয়ঙ্কর। এইফালে ৰলাক কৈছে নাটক কৰিছিলে, বহুত ধুনীয়া লাগিছে। 3 বছৰৰ মূৰত আমাক কি মঞ্চ আলি দিয়ে আপুনি, নহয় মানে। Thank you so much. মানে 3 বছৰ ইয়াতে লগ পাইছিলোঁ, 3 বছৰ আগত আকৌ লগ পালোঁ। এইবাৰো মই আপোনাৰ এনেকৈ লৈছিলোঁ এটা ক্লিপ, এইবাৰো ল'লোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। Thank you, বহুত স্যার বহুত ভাল লাগছে মঞ্চ জগতত মানে আৰু ভাল লাগব। আমি শ্বিলঙত লগ পাম স্যার, মানে আৰু ভাল দিয়ে। আজিতো খলনায়ক বেছি কৰা নাই বাৰু। আজি খলনায়ক কালি পাম, কালি চাব পাম। শ্বিলঙত লগ পাম আৰু ঠিক আছে, ধন্যবাদ। থিয়েটাৰৰ পৰা ওলাই আহি এইফালে আহিছোঁ হোটেলত ৰুটি ঘুগনি খাবৰ কাৰণে। তো আজি মিনিমাকটো ইমানখিনি আছিল, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইছ, টেক কেয়াৰ।